নমস্কাৰ, নতুন প্ৰভাত ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি 2024 বৰ্ষৰ ফিফা বিশ্বকাপৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ কুইজ আমি আলোচনা কৰিম। ফিফা বিশ্বকাপৰ লগত জড়িত প্ৰশ্নসমূহ আগন্তুক অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। আহকচোন আমি এতিয়া প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্ন, 2026 চনৰ বিশ্বকাপ ফুটবল কোন কোন দেশে আয়োজিত কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, মেক্সিকো, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই। আজিৰ দ্বিতীয় প্ৰশ্ন, প্ৰথম বিশ্বকাপ ফুটবল কোনখন দেশত অনুষ্ঠিত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, উৰুগুৱে। 1930 চনত উৰুগুৱে প্ৰথম বিশ্বকাপ আয়োজন কৰিছিল আৰু এই খেলত উৰুগুৱে বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল। আজিৰ তৃতীয় প্ৰশ্ন, 2026 চনৰ বিশ্বকাপ ফুটবলত কেইটা দলে অংশগ্ৰহণ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 48টা টীমে। মুঠ 12টা গ্ৰুপত প্ৰতিটো গ্ৰুপত 4টাকৈ 48টা টীমে অংশগ্ৰহণ কৰিছে। আজিৰ চতুৰ্থ প্ৰশ্ন, গ্ৰুপ পৰ্যায়ৰ খেলৰ অন্তত কেইটা দল দ্বিতীয় ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, 32টা দল। পঞ্চম প্ৰশ্ন, 2026 বিশ্বকাপত পোনপ্ৰথমবাৰৰ বাবে কেইটা নতুন দলে খেলাৰ সুযোগ লাভ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 4টা দলে। আজিৰ ষষ্ঠ প্ৰশ্নত সোধা হৈছে যে 2026 বিশ্বকাপৰ প্ৰথম খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত। আৰু এই খেলত মেক্সিকোৱে 2-1 ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী প্ৰশ্ন, কোন তাৰিখৰ পৰা কোন তাৰিখলৈ বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, 12 জুনৰ পৰা 19 জুলাই 2026লৈ। অষ্টম প্ৰশ্ন, 2026 বিশ্বকাপত মুঠ কিমানখন খেল অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, 104খন খেল। কোনটো 4বাৰৰ বিশ্ব চেম্পিয়ন দলে ক্ৰমাগতভাৱে দুবাৰকৈ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব পৰা নাই? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ইটালী। দশম প্ৰশ্ন, কোনটো দলে গ্ৰুপ পৰ্যায়ৰ এখনো খেলত জয়ী নোহোৱাকৈ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, কেপ ভাৰ্ডে। কেপ ভাৰ্ডে 3খন গ্ৰুপ পৰ্যায়ৰ খেলত ড্ৰ খেলি দ্বিতীয় পৰ্যায়লৈ উন্নীত হৈছে। আজিৰ 11 সংখ্যক প্ৰশ্ন, কোনটো দলে ক্ৰমাগতভাৱে দুবাৰকৈ বিশ্বকাপ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, আৰ্জেণ্টিনা। আজি 12 সংখ্যক প্ৰশ্ন, 2026 বিশ্বকাপ ফুটবল মুঠ কেইটা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, 16টা ষ্টেডিয়ামত। আজি পৰৱৰ্তী প্ৰশ্ন, 2026 বিশ্বকাপৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, এলবাৰ্টো মোৰা। তেখেত মেক্সিকো দেশৰ খেলুৱৈ আৰু 17 বছৰ 240 দিন হৈছে। পৰৱৰ্তী প্ৰশ্ন, কোন বিশ্বকাপত ফিফাই VAR ছিষ্টেমৰ আৰম্ভণি কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, ৰাছিয়া বিশ্বকাপ 2018। পৰৱৰ্তী প্ৰশ্ন, 2026 চনৰ বিশ্বকাপ ফুটবলৰ ফাইনেল মেচ কোন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, মেটলাইফ ষ্টেডিয়াম, নিউ জাৰ্চি। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত এই খেল অনুষ্ঠিত হ'ব। পৰৱৰ্তী প্ৰশ্ন, 2026 বিশ্বকাপত খেলোৱা বলটোৰ নাম কি? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, এডিডাছ টিনণ্ডা। টিনণ্ডা অৰ্থ হৈছে 3খন দেশৰ প্ৰতীক। পৰৱৰ্তী প্ৰশ্ন, ফিফা ৱৰ্ল্ড কাপ 2026 বলটোত কি টেকন'লজি সংযোগ কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, এডভান্স মাইক্ৰ'চিপ টেকন'লজি। অৰ্থাৎ ইয়াত 500 মেগাহাৰ্টজৰ এটা মাইক্ৰ'চিপ সংযোগ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, ফিফা 2026 বলটো কোন ঠাইত নিৰ্মাণ কৰা হৈছে? আৰু ইয়াত যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শিয়ালকোট, পাকিস্তান। অৰ্থাৎ এই বলটো পাকিস্তানত নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, 2030 চনৰ বিশ্বকাপ আয়োজনৰ বাবে কোন কোন দেশে চৰ্ত লাভ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, মৰক্কো, স্পেইন আৰু পৰ্তুগাল। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনজন খেলুৱৈ 2026 বিশ্বকাপৰ গ'ল্ডেন বুটৰ দৌৰত নাই? আৰু ইয়াৰ যিকেইটা অপশ্যন দিয়া আছে তাৰ অপশ্যন ডি, ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে 2026 বিশ্বকাপ গ'ল্ডেন বুটৰ দৌৰত
স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই। পৰৱৰ্তী প্ৰশ্ন, ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে 2024 বিশ্বকাপৰ লগতে বিশ্বকাপ ফুটবল সম্পৰ্কে যথেষ্ট পৰিমাণে জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ল। আশা কৰোঁ এই প্ৰশ্নসমূহ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ ক্ষেত্ৰত যথেষ্ট উপযোগী হিচাপে বিবেচিত হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।